পৃথিৱীৰ প্ৰত্যেকজন মানুহৰে একোটাকৈ জীৱন কাহিনী থাকে আৰু ঠিক তেনেদৰে এটা জীৱন কাহিনীৰ বিষয়ে অকণমান থুলমূলকৈ ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ মাজলৈ আনিছোঁ এয়া নতুন ব্লগ ফ্ৰেণ্ডসকল। এয়া হৈছে আমাৰ মামাৰ ল'ৰা হয় ৰাকেশ আৰু তেখেতৰ নাতি হ'ব এয়া আৰু এয়া হৈছে তেখেতৰ পত্নী হয় মানে আমাৰ মামাৰ ল'ৰা ভাগিনা ল'ৰাৰ মানে বহাৰী হয় আৰু এয়া নাতি হয়। এই ছোৱালীজনীক মানে এই বহাৰীজনীক আমি তেজপুৰৰ পৰা লৈ আহিছিলোঁ আমাৰ মামাৰ ল'ৰালে মানে বিয়া পাতি আনিছে আৰু ইহঁতৰ বিষয়ে অকণমান থুলমূলকৈ দেখুৱাব বিচাৰিছোঁ। আহকচোন তেনেহ'লে আমাৰ মামাৰ ঘৰলৈ যাওঁ, আহক মোৰ পিছে পিছে। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব ফ্ৰেণ্ডছ, বহুত ভাল লাগিব। তেনেহ'লে আহক, এয়া মই মামাৰ ঘৰলৈ আহি গ'লোঁ আৰু প্ৰথমতে আহি আমি এয়া মামাৰ ল'ৰাই যিবিলাক বিজনেছ কৰি আছে মানে মীন পালন গাহৰি পালন এইবিলাক অকণমান ঘূৰি ঘূৰি চাই আছোঁ আমি। তেখেত মানে আমাৰ মামাৰ ল'ৰাজন মানে বহুত ডাঙৰকৈ পঢ়া শুনাও কৰিছিলে মানে জুনিয়ৰ চাইণ্টিষ্ট পষ্টত সি চাকৰিও কৰি আছিলে, কিন্তু সকলোৰে মানুহৰ পৰিয়ালত মানে বেলেগ বেলেগ সমস্যাই দেখা দিয়ে। ঠিক তেনেদৰে ইহঁতৰ পৰিয়ালত এটা সমস্যাই দেখা দিলে যে মামা ঢুকাই থাকিল আৰু মামীয়ে একেবাৰে অকলশৰীয়া হৈ থাকিলে আৰু জানেই আপোনালোকে বৰ্তমান মানুহ পোৱা নাযায়। গতিকে ৰাকেশে ইমান ডাঙৰ চাকৰি এৰি আহি এইবিলাক খেতি বাতি কৰি জীৱন যাপন কৰি আছে। সি বহুত ধৰণৰ খেতি কৰে, মাকৈ এই শাক চবজি হওক, গাহৰি পালন হওক, মাছ পালন হওক আৰু বহুত কিবা কিবি কৰিবলৈ চেষ্টা কৰি আছে সি লাহে লাহে। আৰু ইয়াতে ইহঁতৰ এয়া বাৰীবিলাক অকণমান ঘূৰি ফুৰি আছোঁ আমি, চাই আছোঁ। এয়া মামাহঁতৰ ঘৰ, এয়া চাওক ডাঙৰ এৰিয়া। এই মানৱতাৰ গুণ। যদি ৰাকেশে ইচ্ছা কৰে বহুত ডাঙৰকৈ বহুত ধুনীয়াকৈ লাইফষ্টাইল জীয়াই থাকিব পাৰিলেহেঁতেন, তথাপি সি মানে মাকৰ চিন্তা কৰি পেলাই মাকৰ ওচৰলৈ ঘূৰি আহিছে আৰু এতিয়া ধুনীয়া এটা জীৱন যাপন কৰি আছে। মানুহৰ বুদ্ধি থাকিলে সকলো কাম কৰিব পাৰে, অকল টকাৰ পিছে পিছে দৌৰি কেতিয়াবা মানে লাভ নাই আৰু এয়াই হৈছে মামী। আৰু মামী আছিলে এজন শিক্ষয়িত্ৰী আৰু এতিয়া বৰ্তমান ৰিটায়াৰমেণ্ট হৈ আছে আৰু এয়া নাতি লগত খেলি আছে মামী। গতিকে এয়াই জীৱন আৰু মানুহে নিজৰ ল'ৰা ছোৱালীক ভালদৰে পঢ়া শুনা কৰে এটা ভাল চাকৰি কৰাৰ কাৰণে, কিন্তু ইহঁতৰ আৰু এটা বিপৰীত ধৰণৰ হৈ গ'ল আৰু যে ইমান ডাঙৰ চাকৰি এৰি ইমান ডাঙৰকৈ পঢ়া শুনা কৰাৰ পিছতো চাকৰি এৰিবলগীয়া হ'ল অকল একমাত্ৰ পৰিয়ালৰ সমস্যাৰ কাৰণে। তথাপি সি মানে সুখী, বহুত সুখী। বৰ্তমান ঘৰত সি কিবা কিবি কৰিব আৰম্ভ কৰিছে আৰু এয়া হৈছে মামীৰ বহাৰী। এইজন সি তেজপুৰৰ পৰা অনা হৈছে। এটা নতুন পৰিৱেশত সি এটা মিলিবলৈ চেষ্টা কৰি আছে, কাৰণ সি এটা বেলেগ পৰিৱেশৰ পৰা আহিছে। আৰু এয়া আমি ঘৰত যাবলৈ ওলাইছোঁ আৰু আমাৰ টিকলিজনীক চাওক, এয়া আমাৰ শাশুড়ী মা চবে বহি আছে আৰু এয়া ফ্ৰেণ্ডছ আমি যাবলৈ ওলাইছোঁ। তেনেহ'লে ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টি এইখিনিতে সামৰণি মাৰোঁ, আকৌ লগ পাম নেক্সট ব্লগ এটাত। তেনেহ'লে চাই থাকক, আকৌ নতুন ব্লগ অহালৈকে আজিলৈ বাই বাই।